পাকিস্তানী নাগৰিকে দিলে হিন্দুস্তান জিন্দাবাদ ধ্বনি। इंडिया जिंदाबाद। চিৰবৈৰী দেশ পাকিস্তানৰ নাগৰিকৰ মুখত শুনা গ'ল হিন্দুস্তান জিন্দাবাদ শ্লোগান। इंडिया जिंदाबाद। ভাৰতীয় নৌসেনাৰ অনুৰাগী হৈ পৰিল পাকিস্তানী নাগৰিক। পুনৰ ভাৰতীয় নৌসেনাই জীৱন ৰক্ষা কৰিলে পাকিস্তানী লোকৰ। পুনৰ এবাৰ ভাৰতীয় নৌসেনাই 29 মাৰ্চত আৰৱ সাগৰত প্ৰদৰ্শন কৰিলে সাহসিকতা। সোমালিয়াৰ জলদস্যুৰ কবলৰ পৰা ৰক্ষা কৰিলে 23জনকৈ পাকিস্তানীৰ জীৱন। দৰাচলতে 28 মাৰ্চত সোমালিৰ জলদস্যুসকলে এখন মাছ ধৰা জাহাজ অপহৰণ কৰিছিল। ভাৰতীয় নৌসেনাই এই জাহাজখন অপহৰণৰ খবৰ পোৱাৰ লগে লগে INS ত্ৰিকুলৰ জৰিয়তে অনুসৰণ কৰে আৰু এই অভিযানত পাকিস্তানী মাছমৰীয়াসকলক উদ্ধাৰ কৰে ভাৰতীয় নৌসেনাই। লগতে 9জনকৈ জলদস্যুক আত্মসমৰ্পণ কৰিবলৈও বাধ্য কৰোৱা হয়। এই সন্দৰ্ভতে এটা ভিডিঅ' পোহৰলৈ আহিছে। ভিডিঅ'টোত ইৰাণৰ পতাকাযুক্ত এখন জাহাজত পাকিস্তানী নাবিকসকলক ভাৰতীয় নৌসেনাক ধন্যবাদ জনোৱা দেখিবলৈ পোৱা গৈছে আৰু ইণ্ডিয়া জিন্দাবাদ শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। मैं अमीर खान हूँ, मास्टर हूँ इस लॉन्च का। अल इस्लाम बोर्ड है। 8 दिन है मैं ईरान से निकल के आ रहा था समंदर। मुझे सोमालियों ने आई चेक किया हुआ है कल दोपहर 3 बजे। रात से इंडियन नेवी मेरे पीछे लगी हुई है इमदाद कुमक के लिए। पूरी रात इन लोगों ने मगजमारी की, जोर लगाया सोमालियों से। आज पूरी दिन अभी दिन की 4 बजे होने वाली है। इंडियन नेवी ने मुझे आज़ाद कर दिया। सोमालियों को निकाल दिया है। अभी मैं आज़ाद हूँ। इंडियन नेवी का शुक्रिया। इंडिया जिंदाबाद। আৰু এনেদৰে ভাৰতীয় নৌসেনাৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিছে পাকিস্তানী নাগৰিক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।